কহিলভ সাংস্কৃতিক গোষ্ঠীৰ অষ্টম বাৰ্ষিক নাট্য নিবেদনৰ লগত সংগতি ৰাখি আয়োজন কৰা নাট কৰ্মশালা আজি বৰুৱা বামুণগাঁও নাট্য মন্দিৰত শুভাৰম্ভ হয়। নাট কৰ্মশালাটি শুভাৰম্ভ কৰে ড্ৰেগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা সমাজকৰ্মী ডক্টৰ দেৱজিৎ বৰুৱাদেৱে। কহিলভ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ বৰুৱাদেৱে সভাপতিত্ব কৰা উদ্বোধনী সভাখনত উপস্থিত থাকে প্ৰাক্তন শিক্ষক ধ্ৰুৱজ্যোতি শৰ্মা, যুৱ সাংবাদিক বিদ্যান বৰদলৈ, নাট্যকৰ্মী নিখিলাদিত্য শৰ্মা ঠাকুৰকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে ২ জুলাইৰ পৰা ২০ দিনীয়াকৈ আৰম্ভ হোৱা নাট্য কৰ্মশালাটিত অতিথি প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিব বিদুৰ ভাই ছবিৰ জনপ্ৰিয় অভিনেতা পংকজ মহন্ত, যুৱ নাট্যকৰ্মী বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ, অঞ্জনা ৰাজখোৱা, ঐশ্বৰ্য বৰা, অন্তৰা হাজৰিকা, ৰেচাৰাণী কৌশিক আদিয়ে। কৰ্মশালা ছাত্ৰ ছাত্ৰীসকলৰ অভিনয়েৰে বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ দ্বাৰা ৰচিত হৃদয় এখন ঘৰ সাজু নাটকখন মঞ্চস্থ কৰা হ'ব। আনহাতে এই প্ৰযোজনাত মঞ্চস্থ কৰিবলগীয়া আন এখন নাটক প্ৰফুল্ল ৰাতিৰ গীত ২১ জুলাইৰ নিশা অনুষ্ঠিত হ'বলগীয়া নাট প্ৰযোজনালৈ সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কহিলভ সভাপতি ৰঞ্জিত কুমাৰ বৰুৱা, সম্পাদকদ্বয় প্ৰণৱজ্যোতি শইকীয়া আৰু বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰে কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ড্ৰেগাঁও খবৰ। ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ প্ৰশিক্ষণাৰ্থীসকলে অংশগ্ৰহণৰ সুবিধা পায়। এতিয়া এই যে আৰম্ভ কৰা হৈছে, এই আৰম্ভটো হৈছে যে আমি নাটক আৰম্ভ কৰিছোঁ আৰু নাটকটো হৈছে এটা সাহিত্যৰ অংগ আৰু কলা। এই কলাটোৰ আমি যদি গান উপস্থাপন কৰিম, মই সেই সময়ত বিদ্যুৎ বিকাশ ঠাকুৰ। এতিয়া এই যে পৰিৱৰ্তনটো, সেইটো পৰিৱৰ্তন কৰিবৰ কাৰণে আমি শাৰীৰিক আৰু মানসিক দুয়োটাভাৱে শক্তিশালী হ'ব লাগিব। আৰু সেই শক্তিশালী হোৱাৰ কাৰণে আমি এটা কাম কৰোঁ, নাটকৰ আগত কিছু পৰিমাণে মেডিটেশ্যন বা যোগ, তাৰপিছত শাৰীৰিক ব্যায়াম, সেইবিলাকৰ পৰাহে আমি নাটক কৰোঁ। এটা নাটক কি বুলি ক'বলৈ গ'লে আমি ক'ব লাগিব যে আনৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত যোৱা ২০১৫ বৰ্ষৰ পৰা প্ৰতি বছৰে আমি বৰুৱা বামুণগাঁও নাট্য মন্দিৰত নাট্য কৰ্মশালাৰ লগতে নাট প্ৰযোজনা কৰি আহিছোঁ। লগতে অসমৰ বিভিন্ন মঞ্চত আমি নাট মঞ্চস্থ কৰি আহিছোঁ। সেই মৰ্মে আমি ২০২৪ বৰ্ষটো ২ জুলাইৰ পৰা ২১ জুলাইলৈকে এটা নাট কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু ২১ জুলাইৰ দিনাখন, সম্ভৱতঃ ২১ জুলাইৰ দিনাখন আমি নাট প্ৰযোজনা কৰিম। কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ নাটকৰ লগতে আমাৰ কহিলভৰ ছাত্ৰ ছাত্ৰীসকলৰ সদস্যসকলৰ অভিনয়ত দুখনকৈ নাটক হ'ব। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু কোনো ছাত্ৰ ছাত্ৰী যদি আমাৰ কৰ্মশালাত এতিয়াও যোগদান কৰিব বিচাৰে, আমি আৰু এদিন সময় লৈছোঁ আৰু এদিনৰ ভিতৰত যদি কোনোৱে যোগদান কৰিব বিচাৰে কৰিব পাৰিব। ধন্যবাদ।